ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ মহিলাসকললৈ। তো চাহ বাগিচাৰ মহিলাসকললৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে এনেকুৱা এখন আপডেট। তো ইয়াতে লিখা আছে মহিলাৰ প্ৰয়োজনীয় স্বাস্থ্য আৰু সুৰক্ষা নিশ্চিতকৰণ। চাহ বাগিচাৰ গৰ্ভৱতী মহিলালৈ 15,000কৈ টকা। অসম চৰকাৰে ইতিমধ্যে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত 15,000কৈ টকা সোমাই দিছে। তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰিৰ ক্ষতিপূৰণ আঁচনিৰ অধীনত 1,38,484 গৰাকী গৰ্ভৱতী মহিলালৈ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে টকা প্ৰদান। লগতে কোৱা হৈছে 127.77 কোটি টকা প্ৰদান কৰিছে অসম চৰকাৰে। অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক সহায় প্ৰদানৰ লক্ষ্যৰে ইতিমধ্যে 1,38,484 গৰাকী গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত 15,000কৈ টকা সোমাই দিছে। তো আপোনালোকে যদি চাহ বাগিচাৰ শ্ৰমিক তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে 15,000কৈ টকা আপোনাৰ পৰিয়ালৰ কোনো মহিলাই পাইছেনে নাই সেয়াও জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে এই ডিচেম্বৰত আমি ৰাজ্যৰ শিক্ষাৰ্থী সমাজৰ লগতে সামগ্ৰিকভাৱে জনসাধাৰণক বিতৰণ কৰিবলগীয়া কেইবাটা আঁচনিৰ লাভালাভৰ সৈতে ৰাজ্যজুৰি সুখৰ বন্যাৰ বোৱাবলৈ সাজু হৈছোঁ। ইয়াৰ অংশস্বৰূপে আমাৰ চৰকাৰে বান আক্ৰান্তলৈ সাহায্য, মাইক্ৰ' ফাইনেন্স, উদগনি আৰু সকাহ আঁচনি, স্কুটাৰ আৰু চাইকেল আদি জনসাধাৰণক বিতৰণ কৰিবলৈ আগবাঢ়িছে। অসম চৰকাৰে ডিচেম্বৰ মাহতেই কিন্তু কেইখনমান আঁচনি প্ৰদান কৰিব অসমৰ লাখ লাখ দুখীয়াসকলক। তো কি আঁচনি প্ৰদান কৰিব সেয়াও আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান আঁচনি ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰিব। তাৰপিছত ইয়াতে লিখা আছে বহু আঁচনিৰ প্ৰাপ্তিৰে সমৃদ্ধ ডিচেম্বৰ। 11 লাখতকৈ অধিক হিতাধিকাৰীয়ে প্ৰাপ্ত কৰিব কেইখনমান বিশেষ আঁচনি। আঁচনি কেইখন হ'ল চাইকেল বিতৰণ, স্কুটাৰ বিতৰণ। তাৰপিছত কোৱা হৈছে আনন্দৰাম বৰুৱা নগদ বঁটা আঁচনি প্ৰদান। লগতে অসম মাইক্ৰ' ফাইনেন্স, উদগনি আৰু সকাহ আঁচনি প্ৰদান কৰিব মহিলাসকলক। তাৰপিছত কোৱা হৈছে বান সাহায্য বিতৰণ। তো যিসকল মানুহৰ বানপানীৰ সময়ত ক্ষয় ক্ষতি হৈছিল সেইসকল মানুহকো কিন্তু অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰিব আৰ্থিক সাহায্য। লগতে একেবাৰে শেষত কোৱা হৈছে প্ৰাৰম্ভিক মূলধন বিতৰণ। অসম চৰকাৰে প্ৰাৰম্ভিক মূলধন বিতৰণৰ কামো কিন্তু চলিত ডিচেম্বৰ মাহৰ ভিতৰতেই কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী চলিত ডিচেম্বৰ মাহৰ ভিতৰত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ এই কেইখন আঁচনিৰ সুবিধা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অহা 10 ডিচেম্বৰ তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন কাম, অন্যথা পৰিব পাৰে বিপদত। তো কি কাম কৰিব লাগিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো অসম চৰকাৰে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত
ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো অন্য সেৱাৰ দিনৰ ভিতৰতে আপোনালোকে নিজৰ ৰেচন কাৰ্ডৰ যিখিনি ৰেচন সামগ্ৰী আছে সেইখিনি সংগ্ৰহ কৰিব লাগিব। অন্যথা প্ৰতি মাহৰ 10 তাৰিখ পাৰ হোৱাৰ লগে লগে ৰেচনৰ যিখিনি ফ্ৰী সামগ্ৰী আছে সেইখিনি কিন্তু আপোনালোকে লাভ নকৰে। তো সেইকাৰণে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অহা 10 ডিচেম্বৰৰ ভিতৰত আপোনাৰ ৰেচন সামগ্ৰীখিনি নিজৰ ৰেচন দোকানৰ পৰা সংগ্ৰহ কৰিব লাগিব। অন্যথা 10 ডিচেম্বৰ পাৰ হোৱাৰ পিছত কিন্তু ৰেচনৰ সামগ্ৰীখিনি লাভ নকৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা ৰেচন কাৰ্ড লৈ এখন বিশেষ আপডেট। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব কেইবাখনো সুবিধা। তো কি সুবিধা লাভ কৰিব এতিয়া আপোনালোকক এটা এটাকৈ জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়াৰ পৰা লাভ কৰিব এইকেইখন সুবিধা। প্ৰথম সুবিধাটো হ'ল ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি মাহতে বিনামূলীয়া ৰেচন সামগ্ৰী লাভ কৰিব। দ্বিতীয় নম্বৰ সুবিধাটো হ'ল ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে লাভ কৰিব আয়ুষ্মান কাৰ্ড। তো আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তাৰপিছত 3 নম্বৰ সুবিধাটো হ'ল চৰকাৰী গেছ কানেকশ্যন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী গেছ লাভ কৰিব। লগতে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ পৰা এজনী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এইকেইখন সুবিধা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল মহিলাই SHG গোটৰ 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে আৰু সকলো ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অতি শীঘ্ৰেই প্ৰদান কৰিব 10,000কৈ টকা। তো 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক নতুনকৈ এখন ভিডিঅ' বনাই জনাই দিম। তো আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।